আজি আমি ক্যালকুলাসৰ ওপৰত কথা পাতিম ক্যালকুলাসৰ যোনটো মূল কনসেপ্ট তাৰ ওপৰত আমি আলোচনা কৰিম কোনো অংক নকৰো এই কাৰণে বৰ্ডো নাই ক্যালকুলাস মেথছৰ এনেকুৱা এটা ব্ৰাঞ্চ য'ত আমি চেঞ্জ মানে পৰিৱৰ্তনৰ বিষয়ে য'ত আমি পঢ়ো য'ত পৰিৱৰ্তনৰ বিষয়ে আমি আলোচনা কৰো এই ব্ৰাঞ্চটো হ'ল ক্যালকুলাস আমি যদি চাও আমাৰ সৌবাকে দেখিম যে সকলো পিনে চেঞ্জ হৈ আছে পৰিৱৰ্তন হৈ আছে আমি আমাৰ নিজৰ পজিশন চেঞ্জ কৰি আছো গ্ৰহ নক্ষত্ৰই নিজৰ গতি চেঞ্জ কৰিছে অনুপৰমাণেও নিজৰ স্থান সলনি কৰি আছে আমাৰ হাইট চেঞ্জ হৈছে ওয়েট চেঞ্জ হৈছে আমাৰ বয়স সলনি হৈছে সকলো চেঞ্জ হৈ থাকে এই যেটো চেঞ্জ যে হৈ থাকে এই চেঞ্জৰ ওপৰত যোনটো মেথছৰ যোনটো ব্ৰাঞ্চে ডিল কৰে সেই ব্ৰাঞ্চটোৱে হ'ল ক্যালকুলাস আৰু চেঞ্জটো হৈ থাকে কোনো বস্তুৱে চেঞ্জ নোহোৱাকৈ নাথাকে সকলো কোনো পাৰ্মানেন্ট নহয় সব চেঞ্জ হয় সব পৰিৱৰ্তনশীল এতিয়া এই ক্যালকুলাসৰ মূল বস্তু দুটা এটা হ'ল ডেৰিভেটিভ এটা হ'ল ইন্টিগ্ৰেল ডেৰিভেটিভে আমাক কয় যে কিবা এটা বস্তু কিমান খৰকৈ চেঞ্জ হৈছে হাউ ফাষ্ট সামথিং ইজ চেঞ্জিং আৰু ইন্টিগ্ৰেলে আমাক কয় যে কিবা এটা বস্তু কিমান বেছি জমা হৈছে কিমান একুমুলেট হৈছে এয়া হৈছে ইন্টিগ্ৰেল এতিয়া কিবা এটা কৰবাত যদি আমি দেখো যে কিবা এটা বস্তু চেঞ্জ হৈছে মানে আমি তাত উলিয়াব লাগিব ডেৰিভেটিভ আৰু কৰবাত যদি দেখো যে কিবা এটা বস্তু জমা হৈ আছে তাত আমি উলিয়াব লাগিব তেতিয়া ইন্টিগ্ৰেল এই দুটা হৈছে সিম্পল ধাৰণা দুটা তাতকৈ বেছি আমি যিখিনি পাওঁ পঢ়িবলৈ সেইখিনি হ'ল ডিটেইলছ ক্লাছত আমি যেতিয়া পঢ়ো যে ডেৰিভেটিভ উলিয়াব লাগে ইন্টিগ্ৰেল উলিয়াব লাগে এই সকলো বস্তুৰ আৰু এই সাধাৰণ সিম্পল ধাৰণা দুটাই কাম কৰে যে কিমান বেছি খৰকৈ চেঞ্জ হৈছে আৰু কিমান বেছি জমা হৈছে এয়াই হ'ল ক্যালকুলাসৰ মূল ধাৰণা দুটা এতিয়া আহো অলপ বেলেগ কথালৈ এতিয়া মজাৰ কথাটো হ'ল এই ক্যালকুলাসৰ এই দুটাৰ মানে ডেৰিভেটিভ আৰু ইন্টিগ্ৰেলৰ জন্ম মানে সৃষ্টি মানে দুটা বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ঠাইত হৈছিল ডেৰিভেটিভছৰ ধাৰণাটো সৃষ্টি হৈছিল 1600 চনমানত আৰু ইন্টিগ্ৰেলৰ ধাৰণাটো আহিছিল যীশু খ্ৰীষ্টৰ জন্মৰ 250 বছৰমানৰ আগতে প্ৰায় মোটামুটি মাজত 1800 বছৰমানৰ গ্যাপ আছে তাৰ পিছতো কিন্তু ইহত দুইটাৰ মাজত এটা অদ্ভুত সম্বন্ধ ওলালে যেতিয়া লগাই দিয়া হ'ল দেখা গ'ল যে একদম দুইটা ককাই ভাই দৰে যেন একদম মেলাত হাৰাই যোৱা দুটা ভাই ককাই লগ হৈছে আৰু এই যোনটো সম্বন্ধটো ওলালে এই সম্বন্ধটোৱে চিৰদিনৰ কাৰণে মেথছ আৰু ফিজিক্সৰ ডাইৰেকচন সলনি কৰি দিলে এটা বৈপ্লৱিক পৰিৱৰ্তন আনি দিলে মেথছ আৰু ফিজিক্সৰ এয়াই মই আজি কথাখিনি আজি যেটো কনসেপ্টটো দিলো ক্যালকুলাসৰ মই দিবলৈ চেষ্টা কৰিলো আৰু লিমিট ডেৰিভেটিভছ আৰু ইন্টিগ্ৰেলৰ ওপৰত এটা আৰু তিনটা ভিডিও মই বনাম কনসেপচুৱেল ভিডিও ধন্যবাদ